নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে। এডিআৰ 3.0 26,500টা পদ আছে গ্ৰেড 3 গ্ৰেড 4 তাৰ এপ্লাই ডেট বৰ্তমান আহি গৈছে। সো কেতিয়াৰ পৰা এপ্লাই হ'ব, লগতে কেনেকৈ কি কৰিব লাগিব সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিম কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। সো দেখা পাইছে এডিআৰ 2026 সো এপ্লাই ডেটৰ সম্পৰ্কে আপোনাক জনোৱাৰ আগত ইয়াৰ চমুকৈ অলপ আভাস দি দিব বিচাৰিছোঁ। এডিআৰ 3.0 কেনেকুৱা কি পদ আহিব, লগতে কি কথা সকলোখিনি জনাই ল'ব বিচাৰিছোঁ। সো বিশেষকৈ এডিআৰ 2026 ক্ষেত্ৰত ভেকেঞ্চি আহিব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ। সো কিমান ভেকেঞ্চি হ'ব সেইটো বৰ্তমানলৈকে নটিফিকেশ্যন দিয়া নাই, হ'লেও আপোনাক মই জনাই দিব বিচাৰিছোঁ প্ৰায় 25,000 পৰা 35,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিবলৈ যদি আপোনালোকে 8 পাছ কৰিছে, নাইবা যে 10 পাছ কৰিছে বা 12 পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াত গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। সো ইয়াত দেখিব পাইছে গ্ৰেড 3 গ্ৰেড 4 টোটেল পোষ্ট ইয়াত দিশে উল্লেখ কৰা নাই। সো এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে পাৰিব। আৰু বয়সৰ সময়সীমাৰ কথাটো জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে 18 পৰা 40 বছৰৰ ভিতৰত হয় তেতিয়া আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC হয় 5 বছৰকৈ পাব, OBC হ'লে 3 বছৰকৈ পাব, আৰু PWBD হ'লে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত সো গ্ৰেড 3 ক্ষেত্ৰত যদি আপোনালোকে 12 পাছ কৰিছে, নাইবা যদি ডিগ্ৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। সো এপ্লাই ডেটৰ কথা মই আপোনালোকক ক'বলৈ যাওঁ, এই যিখিনি ভেকেঞ্চি হয় ভেকেঞ্চিখিনি এপ্লাইসমূহ অতি সোনকালে হ'বলৈ গৈ আছে। সো অতি সোনকাল মানে আপোনালোকক মই জনাই দিব বিচাৰিছোঁ আপোনালোকে এই ভেকেঞ্চিসমূহ এপ্লাইসমূহ জুলাই মাহত আপোনালোকে দেখিবলৈ পাব। সো জুন মাহটো আপোনালোকৰ এই যিখিনি ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। সেই টাস্ক ফ'ৰ্চৰ আণ্ডাৰত আপোনালোকৰ গোটেইখিনি ৰিপৰ্ট আহিব। অহাৰ পিছত আপোনালোকে জুন মাহৰ শেষৰ ফালে নাইবা জুলাই মাহৰ প্ৰথম সপ্তাহত এই ভেকেঞ্চিসমূহ এডভাৰটাইজমেণ্টসমূহ দেখিবলৈ পাব। কিয়নো এই ভেকেঞ্চিসমূহ অকল এডিআৰ বুলি নহয়, যিমানখিনি ডিপাৰ্টমেণ্টত খালী হৈছে টেট হওক বা অসমৰ আছাম পুলিচ হওক বা DAP হওক, তাৰ ক্ষেত্ৰতো ভেকেঞ্চিখিনি আহিবলৈ গৈ আছে। সো জুলাই মাহত এই ভেকেঞ্চিসমূহ এডভাৰটাইজমেণ্টসমূহ দেখা পাব। সো তাৰ ক্ষেত্ৰত যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ সকলোখিনি এভেইলেবল থকাৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ পাব বিচাৰে, তেন্তে আমাৰ এটা কোৰ্চ প্ৰস্তুত কৰা হৈছে টিমৰ তৰফৰ পৰা। এই কোৰ্চটো যে আপোনালোকে পাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চ হয় কোৰ্চটো আপোনালোকৰ সুবিধা হওক, বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো দি থকা হৈছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, আৰু এই যদি কোৰ্চটো ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো কেনেকৈ বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপত চাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। সো এডিআৰ 3.0 কাৰণে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। সো এই কোৰ্চৰ দ্বাৰা আপোনালোকে কি লাভ কৰিব পাৰিব, 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যমৰ দুটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সাম পেপাৰখনত যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ দেখা পাব সেই সকলোখিনি টপিকৰ কুৱেশ্যন এনচাৰ A to Z এনালাইচিছ পাব। তাৰপিছত কি ছাবজেক্ট হ'ব, ছ'চিয়েল ষ্টাডি হ'ব, ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। সো সকলোখিনি ভাগ ভাগকৈ লাভ কৰিব পাৰিব। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, তাৰ লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব এনচাৰ শ্বীটৰ সৈতে, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ বস্তু সকলোখিনি কভাৰ হৈ আছে। লগতে আপোনালোকে ডাউট ক্লিয়াৰিং যিটো ছাপৰ্ট হয় সেইটো উপলব্ধ পাব। আৰু যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিখন নতুন চিলেবাছ, যিখন নতুন এক্সাম পেটাৰ্ণ হয় তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। সো একেবাৰে লেটেষ্ট কোৰ্চ হয়। সো সোনকালে গৈ বাই কৰি লওক, আৰু 50% যিটো অফাৰ চলি আছে সেইটো আপোনালোকে ৰিভিল কৰি লওক। সো কেনেকৈ বাই কৰিবৰ কাৰণে হোৱাটছআপত চাই বুলি মেছেজ কৰক, আৰু কোৰ্চটো আপোনালোকে বাই কৰি লৈ নিজৰ চিলেকশ্যনসমূহৰ ক্ষেত্ৰত আৰু একোজ আগুৱাই যাব পাৰিব। সো সোনকালে গৈ বাই কৰি লওক। আমাৰ যিটো হোৱাটছআপ নম্বৰ আকৌ এবাৰ কৈ দিছোঁ 9181267278, তাত হোৱাটছআপত চাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আজি ভিডিঅ'